দেখুৱাবলৈ আমাৰ হিফালে যেটো দেখি আছে এটো হৈছে শালপাৰা গাঁও আৰু মোৰ পূবফালে যেটো আছে এটো হৈছে কৰৈকৰি গাঁও। এই দুখন গাঁৱৰ মাজতে আছে আমাৰ এই দাননি দৰা ইমানখিনি বিশাল যি দাননি দৰা আপোনালোকে দেখি আছে বহুত ধান খেতিখিনি বহুত ভাল হৈছে দাননি দৰা যাৰ কাৰণে ইমান ধুনীয়া এটা ভিডিও বনাই পেলাই ভাল লাগে চাই পেলাই দিও বহুত আপোনালোকে এনেকুৱা মানুহ ভাল পাব পৰিবেশলে নাজানে গতিকে দেখাও নাপায় ইমান ধুনীয়া দাননি বটা স্থানৰ মানুহখিনি ইমান বেছিকে এই কাৰণে এইখিনি গাঁৱলীয়া এটা পৰিবেশ আমাৰ গাঁৱৰ লোকক দেখুৱাৰ কাৰণে মই উপস্থিত ভালকৈ কৰে এই হালপাৰা আৰু কৰৈকৰি গাঁৱৰ মাজত ফাইদা দাননি পথাৰ এইখিনি দেখুৱাবলৈ চাক ভিউয়ার্স এইখিনি খেতি গোটেই খেতিখিনিৰ পদ্ধতি হয়তো বহুতে ভালকৈ নাজানে আগতে কৃষকসকলে দুটা খেতি কৰিছিল বছৰত দুটা খেতি কৰাত আমাৰ যিখিনি আৰ্থিক অৱস্থা সেইখিনি হয়তো অলপ নাটনি পৰি গৈছিল বৰ্তমান কিন্তু ধাননি জগতত ইমান ধুনীয়া এটা পৰিৱেশ হৈছে বহুত ভাল লাগে চাই বৰ্তমান আপোনালোকে নিশ্চয় ভাল পাব পৰিৱেশ দুটা আছিল বৰ্তমান তিনিটা খেতি যত নাই মই যেটো ধান খেতি পদ্ধতি স্থানৰ মানুহখিনি ইমান বেছিকৈ এইটো খেতি বৰ্তমান কৰা হয় আগতে তেনেকুৱা আমাৰ গাঁৱত নাছিল আগতে দুবাৰেই কৰা হৈছিল বহুত ভালকৈ কৰে এই 3 নম্বৰ যেটো ধান খেতি ইয়াৰ যেটো ফায়দা বহুত ধান উৎপাদন কৰিব পৰা যায় 1 বিঘা মাটিত প্ৰায় সৰ্বোচ্চ 40 মন ধানলৈকে উৎপাদন কৰিব পৰা যায় গতিকে মোৰ এইটো ভিডিও বনোৱাৰ আৰু এটা উদ্দেশ্য হল যদি কোনোবা ভিউয়াৰ্সে বা কোনোবা ঠাইৰ পৰা আপোনালোকে চাই নিজৰ ঠাইত মই দেখিছো বিভিন্ন ঠাইত বহুত জমিন এনেই পৰি থাকে কোনো খেতি নকৰে বছৰকত মাত্ৰ এটা খেতি কৰে সেইবোৰ ঠাইত আপোনালোকে এইবোৰ বুঢ়া ধান খেতি কৰিব পাৰিব আৰু যেটো অৰ্থনৈতিক ব্যৱস্থা আছে তাত আপোনালোকে বহুত অৰিহণা দিব পাৰিব কৃষকসকলে যদি ভালদৰে আপোনাৰ নিজৰ এলেকাত আপোনালোকে যদি ভালদৰে মেহনত কৰে কোশিশ কৰে তেতিয়া হলে এই যেটো 3 নম্বৰ পদ্ধতি ইমান ধুনীয়া এটা পৰিৱেশ তৃতীয় খেতি ভাল লাগে চাই পেলাই পদ্ধতি আপোনালোকে নিশ্চয় ভাল পাব আপোনালোকৰ নিজৰ এলেকাত ভালকৈ কৰিব পাৰিব আৰু এটা যেটো ভাল এটা ইমান বেছিকৈ এইটো খেতি নকৰে ইয়াৰ উৎপাদন আমাৰ গাঁৱত কিন্তু গাঁৱত ইয়াৰ ফায়দাটো ল'ব পাৰিব এই কাৰণে মই ভাবিছো কৃষকসকলে ইয়াৰ যেটো ফায়দা হেতু ভালকৈ ল'ব পাৰে সকলে কৰে কিন্তু যাৰ কাৰণে ইয়াত বেলেগ ঠাইত এইটো খেতিৰ পদ্ধতি হয়তো ভালকৈ নাজানে খেতি কৰে আৰু যাৰ কাৰণে খেতিৰ যদি অলপ পানীৰ ব্যৱস্থা থাকে ইমান পাৰা যায় কিন্তু এই বছৰত দুটা বা কৰিব পৰা যায় বা ইয়াতকৈ যদি বেছি কৰিব পৰা যায় পানীৰ ব্যৱস্থা কৰে কম যাৰ কাৰণে আমি ঠাই হয় খেতিটোৰ এইখিনি ঠাইত কিন্তু এক্সট্ৰা পানী নহলে খেতিটো কৰিব পৰা যায় পাৰে কিন্তু গতিকে আমাৰ ইয়াত পানীৰ সুব্যৱস্থা থকাৰ কাৰণে এইটো খেতি নকৰে যিকোনো পদ্ধতিত ব্যৱস্থা নাই বা নাজানে সেই সকলে যাতে এই 3 নম্বৰ ধান খেতি পদ্ধতি যিটো ধানৰ পৰিমাণ আপোনালোকে আপোনালোকৰ স্থানত যদি কৰে বেলেগ আপোনালোকে বহুত ফায়দা ল'ব পাৰিব আপোনালোকৰ লাভ হ'ব অৰ্থনৈতিক ব্যৱস্থাটো ভিউয়াৰ্সসকলক বহুত ফায়দা আপোনালোকে পাব আপোনালোকৰ স্থানত গোটেইখিনি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিব আপোনালোকে কৰিব পৰা যায় ইউটিউবত চাৰ্চ কৰিলে আজি গোটেইখিনি বস্তু পোৱা যায় আপোনালোকে চাই দিব ধান খেতি নথকা ঠাইত ট্ৰাই কৰিব পাৰে পৰিৱেশটো ভালকৈ আপোনালোকে দেখিব পাৰিব কৰে আপোনালোকৰ আৰ্থিক অৱস্থাত সকলো ভাল স্বাস্থ্য কামনা কৰিলো আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব এইখিনি কৃষি প্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলো পদ্ধতিৰ ভাল এটা